মই ৰাজনীতিলৈ অহাৰ আগত মই আচলতে ৰাইজৰ দলৰ বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত কোনো মানুহ চিনিয়ে পোৱা নাছিলোঁ। এইটো বহুত আচৰিত কথা আৰু ক'লেও বহুতে বিশ্বাস কৰিবনে নকৰিব মই নাজানো। কিন্তু অখিল দাক মই জীৱনত তাৰ আগত এবাৰ লগ পাইছিলোঁ। কাজিৰঙা অৰ্কিড পাৰ্কত যে আমি ফুৰিবলৈ আহোঁ, ৰিচাৰ্চ স্কলাৰ আমাৰ তেনেকৈ আহিছিলোঁ, এবাৰ ফটো এখন তুলিছিলোঁ। অখিল গগৈক সেই তেনেকৈ এবাৰ ফটো এখন তুলিবলৈ দেখায়। তাৰপাছত মই ৰাইজৰ দল জইন কৰা দিনলৈকে অখিল গগৈক কোনোদিন মই কথা পাতিয়ে পোৱা নাই। তেওঁৰনো কি চিন্তা, কি আৱেগ অনুভূতি। কিন্তু মানুহজনে যুগ যুগ ধৰি সংগ্ৰাম কৰি আহিছিল, জাতিৰ বাবে মাত মাতি সেই পৰ্যায়ত জেলত আছিল। আৰু যেতিয়া ৰাইজৰ দল গঠন হৈছিল সেই সময়তো তেওঁ জেলৰ পৰা ওলাই অহা নাছিল। আৰু ৰাইজৰ ওচৰলৈ গৈ সেই আৱেগ অনুভূতিখিনি বুজাৰ পাছত বুজি পাইছিলোঁ যে মানুহজনৰ লগত অন্যায় হৈছে। সেইকাৰণে যোগদান কৰিছিলোঁ। আৰু যোগদান কৰালৈকেও মই অখিল গগৈক লগ পোৱা নাই। শিৱসাগৰত কেম্পেইনিং কৰিবলৈ যোৱাৰ আগত জইন কৰাৰ পাছত মই মাত্ৰ এবাৰ লগ পাইছিলোঁ GMCHত। আৰু সেই এদিনতে তেওঁ শিৱসাগৰক লৈ কি সপোন দেখিছে, নহয় যেতিয়া ৰাইজৰ দল মই জইন কৰাৰ পাছত, জইন কৰাৰ আগত দেখাই নাই। জইন কৰাৰ পাছত মানে মই মুখপাত্ৰ হিচাপে দায়িত্ব লোৱাৰ পাছত এবাৰ অখিল গগৈক এবাৰ লগ পাইছোঁ। তাৰ আগত আপুনি লগেই পোৱা নাই? তাৰ আগত মই লগেই পোৱা মানে ফোনাফোনি হয় বা তেনেকৈ নাই পোৱা কোনো ধৰণৰ, কাৰণ তেওঁতো জেলত আছিলে, ৰাখিব পৰা নাই। মই এদিন GMCHত আহি তেখেতক লগ কৰিছিলোঁ। আৰু সেই সময়ছোৱাত মই অকল এইটোৱে সুধিছিলোঁ যে অসমখনক লৈ আপোনাৰ সপোন কি, কেনে অসম এখন বিচাৰে, শিৱসাগৰক লৈ কেনে পৰিকল্পনা, সেইখিনি কথা তেওঁ সেইদিনা বুজাই কৈছিল।